খবৰ আপোনালোকৰ ভালনে? আজি মই বনাবলৈ লৈছো পটলৰ এটা নতুন ৰেচিপি। আপোনালোকে খাই কেনেকুৱা পায় বনাই ক'বচোন, বনাই খাব আৰু খাই পেলাই মোক জনাব। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই চব্জিখিনি এনেকৈ ধুই লওঁ। চব্জিকেইটা আগে ধুই লৈছোঁ, পটলকেইটা। লগতে মই পিঁয়াজ 4-2টা পিঁয়াজ লৈছোঁ, এনেকুৱা ডাঙৰ চাইজৰ 4-2টা পিঁয়াজ লৈছোঁ। তাৰপিছতে মই এতিয়া এনেকৈ পটলকেইটা ধুই লৈছোঁ। ভালকৈ এনেকৈ ধুই ল'ব। এতিয়া মই এনেকৈ ধুই ল'লোঁ। এতিয়া মই বাকলিটো চুচি লৈছোঁ। অলপ এনেকৈ চুচি দিব। এতিয়া দেখিছেনে, মই মানে কাটি লোৱাৰ পিছতো আকৌ এবাৰ ধুই ল'লোঁ। প্ৰথমতে মই অনাৰ পিছত বজাৰৰ পৰা অনা বস্তু যে এবাৰ ধুই লওঁ। তাৰপিছত আকৌ বাকলিটো চুচি লোৱাৰ পিছত মই আকৌ এবাৰ এনেকৈ ধুই ল'লোঁ। ধুই লৈ পটলখিনি মই এতিয়া ভিতৰৰ গুটিটো ফালি পেলাই উলিয়াই ল'ম। উলিয়াই পেলাই নি পটলখিনি বইল হ'বলৈ দিম। এতিয়া দেখিছেনে, এনেকৈ মই চুৰিখনে ফালি লৈছোঁ। অকণমান এনেকৈ ফালি লৈ ভিতৰৰ পৰা গুটিখিনি এনেকৈ উলিয়াই ল'ম। এতিয়া দেখিছেনে, গুটিখিনি উলিয়াই লৈ মই আপোনালোকক এটা কৰি দেখাইছোঁ। বাকীখিনিও এনেকৈ গুটি উলিয়াই ল'ব। উলিয়াই লৈ দেখাই আছোঁ ভিডিঅ'টো কৰিব। এয়া দেখিছেনে, মই কেনেকৈ ফালি ল'লোঁ। ইয়াৰ ভিতৰৰ পৰা এনেকৈ অকণমান ফালি গুটিখিনি উলিয়াই ল'লোঁ। এনেকৈ মই গোটেইকেইটা পটল উলিয়াই ল'লোঁ। দেখিছে, গোটেইখিনি হৈ গ'ল। এতিয়া মই পিঁয়াজখিনিও তেনেকৈ মিহি মিহিকৈ কাটি ল'ম। এনেকৈ মিহি মিহিকৈ কাটিব। এতিয়া আমি পটলখিনি বইল কৰি ল'ম। বইল কৰোঁতে অকণমান নিমখ আৰু অকণমান হালধি দিব। ইয়াতে মই অকণমান হালধি এড কৰি দিছোঁ। বন্ধ কৰি মই এতিয়া আন এখন কেৰাহী পাতি ল'লোঁ গেছত। মানে পটলখিনি এখন কেৰাহীত বইল হ'বলৈ দিছোঁ। আৰু এতিয়া মই 2 চামুচমান তেল দি মই এতিয়া পিঁয়াজখিনি নিমখ সৈতে ভাজি ল'ম। তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত লাহেকৈ মই পিঁয়াজখিনি ভাজি ল'ম। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি এনেকৈ দি দিওঁ। জোখৰ মতে আপোনালোকে যিমানটো খায় সিমানটো আন্দাজত নিমখটো এড কৰি দিব। মই বেছি মছলা চছলা ইয়াত ব্যৱহাৰ কৰা নাই। অকল নিমখে দিছোঁ। পিঁয়াজ আৰু বেলেগ একো ব্যৱহাৰ কৰা নাই। আৰু আপোনালোকে এতিয়া মই এটা এটাকৈ আপোনালোকে এনেকৈ অকণমান দেৰি ফুটা কৰি টুকি থ'ব। মই টুকি থৈ
থৈছিলোঁ সেইটো আপোনালোকক নেদেখুৱালোঁ পানীটো টুকি হ'ব তাৰপিছত লাহে লাহে এনেকৈ চামুচ এখনৰ সহায়ত এনেকৈ বটলৰ ভিতৰত ডিমৰ ভুজিয়াখিনি ভৰাই দিব দেখিছেনে মই ওচৰৰ পৰা দেখাই দিছোঁ ধুনীয়াকৈ একদম এনেকৈ চামুচখনৰ ভিতৰতে হেঁচি ভৰাই দিব দেখাম দেখিছেনে ফালে আমি ফালি থৈছোঁ সেইটো চাইডে মানে উল্টাই উল্টাই প্ৰথমতে ফুটি ল'ব এতিয়া বেছি ধুনীয়া হয় ফ্ৰাই কৰি তাৰপিছত আনখন কেৰাহীত সেই একেখন কেৰাহীয়ে খালী কৰি তাতে মই তেল দি ল'লোঁ ৰিফাইন তেল দিছোঁ